স্যাটেলাইট সিটি বনালে, দিল্লীয়ে স্যাটেলাইট সিটি বনালে, মুম্বাইয়ে নই মুম্বাই বনালে, অন্ধ্ৰই অমৰাৱতী বনালে, তেলেংগানাই নিউ হায়দৰাবাদ বনালে। আমি কি কৰোঁ উল্টাই, যে কেনেকৈ স্যাটেলাইট সিটিখন নহওক, যাতে চৰকাৰৰ হাতত টকা নাহে, চৰকাৰৰ হাতত পুঁজি নাহে, চৰকাৰৰ ওচৰত সকলোৱে দাবী লৈ আহিব যে মোক ৰাস্তা দিয়ক, মোক BTCত টকা দিয়ক, মোক কাৰ্বি আলঙত দিয়ক, মোক ডিমা হাছাওত দিয়ক। চৰকাৰে টকা দিব নোৱাৰিব আৰু এটা নতুন আন্দোলন অসমখনক আকৌ এবাৰ অস্থিৰতাৰ ফালে লৈ যাব। যদি আজি স্যাটেলাইট সিটি আমি কৰিব নোৱাৰোঁ, আদানী আম্বানীক যদি আমি মাতিব নোৱাৰোঁ, তে ৰুল কৰক ভাৰতবৰ্ষৰ কোনো ৰাজ্যত আদানী আম্বানী যাব নালাগে। আদানী আম্বানীয়ে উৰিষ্যাত 10 লাখ 20 লাখ কোটি টকা খৰচ কৰিব, তাৰ হাজাৰ হাজাৰ ল'ৰাই উদ্যোগত চাকৰি পাব আৰু অসমৰ ল'ৰাবিলাকে তাত চাকৰি কৰিব যাব আৰু মই শ্ৰদ্ধাঞ্জলি আঁচনিৰে তেওঁলোকৰ মৃতদেহ অসমলৈকে উভতাই আনি থাকিম। এয়া কি মুখ্যমন্ত্ৰী হিচাপে মই সেয়া কাম কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী হৈছোঁ নেকি? অসমত উদ্যোগ হ'ব নালাগে, কেৰালাত উদ্যোগ হওক, হায়দৰাবাদত উদ্যোগ হওক, গুজৰাটত উদ্যোগ হওক, অসমৰ চাহ বাগিচাৰ ল'ৰা ছোৱালীবিলাক, অসমৰ যুৱ প্ৰজন্ম তাতে কাম কৰিব যাব। বেমাৰত মৃত্যু হ'ব আৰু আমি বাজেটত শ্ৰদ্ধাঞ্জলি আঁচনি ঘোষণা কৰিম ডেড বডি উভতাই অনাৰ বাবে। সেয়া নেকি মোৰ ভাগ্য অধ্যক্ষ মহোদয়? অধ্যক্ষ মহোদয়, আমি পৰিৱৰ্তন হ'ব লাগিব। আদানী আম্বানীক হয় আমেৰিকালৈকে পঠাই দিয়ক, নহ'লে আদানী আম্বানীয়ে যদি গুজৰাটত ৰিফাইনাৰী বনাইছে অসমতো বনাব লাগিব, তাৰ পৰিৱেশ সৃষ্টি কৰক। কি অদ্ভুত কথা! ক'তো আদানী আম্বানীক আনিবৰ কাৰণে 10 বছৰৰ প্ৰচেষ্টা কৰিব লাগে। আমাৰ বামপন্থীসকলে ক'ৰবাত যদি সৰু মাটি এডোখৰলৈকেতো আদানী আম্বানীৰ কাৰণে। হাৰি এই ধৰণৰ এটা ব্যৱস্থাৰে তেওঁলোকে মানুহৰ মাজত এটা বিদ্ৰোহৰ ভাৱ সৃষ্টি কৰিব খোজে।